ৰামক কৃষ্ণক হৰি নিবাক প্ৰবন্ধে লয়া লগ গোপৰও মলৈ মহানন্দে। এনেকৈ গোপবিলাকে কৃষ্ণ বলৰ লগত যেনেকৈ খেলা খেলি আছিল সেই বৃন্দাবনত খেলা খেলি থকাৰ সময়তে প্ৰলম্ব বুলি মস্ত ডাঙৰ দৈত্য এটা আহি পেলাই তেওঁলোকৰ লগতে সেই কি কৰিলা মায়া কৰি পেলাই চলি হৈ এওঁলোকৰ লগত খেলা খেলি থাকিল। ৰাম ৰামক কৃষ্ণক হৰি নিবাক প্ৰবন্ধে অলগলৈ গোপৰও মলৈ মহানন্দে। তেওঁৰ উদ্দেশ্য হ'ল কি প্ৰলম্ববিধৰ যে ৰাম কৃষ্ণৰ লগ লাগি পেলাই কেনেকৈ দুয়োকে ইয়াৰ পৰা হৰণ কৰি লৈ যাব পাৰি। ৰাম জানি তাকক তক্ষক এৰিলা কৃষ্ণে সাক্ষী অভাল ভৈলা হাততে মিলিল দৈত্য আখি তাহাৰ অবধক পাছে চিন্তি চক্ৰপাণী মাতি গোপগণ কবু লীলা হেন বাণী। সেই ভগৱান কৃষ্ণৰ ওচৰত এই যি বীৰ আছে এই প্ৰলম্ব বীৰেনো কি কৰিব পাৰিব? এই প্ৰলম্ব বীৰে একো কৰিব নোৱাৰে। গতিকে ভগৱানে বোলে আজি ভাল সময়তে সুবিধাটো পালোঁ, ই ইয়াতে আছে, ই চোতা কৰি আছে বা ই মায়া কৰি আছে, গতিকে আমি জানি ল'লোঁ সি কি কৰে চাই থাকোঁ। ৰাম হে গোপগণ শুনা আমাৰ সন্মতি আশা জুলি বাত ক্ৰীড়া কৰিব সম্প্ৰতি যেহি জাত জহাৰো হ'ব শিৱ কান্ধে তুলি ধৰিলা দুই ভীতি শিশু এই হুক বুলি। কৃষ্ণই এতিয়া মায়ে আৰম্ভণি কৈছিল যে শিশুসকল আমি খেলা খেলি আছোঁ নহয়, এই খেলা খেলি থকাতে আমি এতিয়া এইবাৰ কি খেলা খেলিম জানা? আমি এই খেলা খেলিম যে যোনে যোনে পাৰা একোটা কান্ধত লৈ খেলা আছিল নহয় আগতেও, গোটেই কান্ধত লৈ দাউৰা খেলাটো এতিয়া আমি আৰম্ভ কৰিম। এই বুলি যেতিয়া কৃষ্ণই কল লগে লগে তেতিয়া চলিকেইটা কৈছে হ'ব একো কথা নাই, আমিও এনেকৈ এটাৰ কান্ধত এটা উঠি পেলাই এনেকৈ দাউৰি আজি খেলা খেলিম। ৰাম ভৈলন্ত নায়ক ৰাম কৃষ্ণ জুলি বান্তি খেলৈ খেৰি গোপসী খুচয় ভান্দিৰক নামে বত বৃক্ষৰত মূলত কৰে ক্ৰীড়া শিশু খব মহায়ানন্দ। যে তেওঁলোকৰ মূল মানুহ কোনি? বলৰাম আৰু কৃষ্ণ। বলৰাম আৰু কৃষ্ণই সেই যি কৈ সেই হয়। গতিকে তেওঁলোকে কৈছে যে ঠিকে আছে আমি আজি কৰিম। এই বুলি কৈ তেওঁলোকে সেই ওচৰতে থকা ফাণ্ডাৰিক নামৰ গছ এডালৰ কাষত গেলি চববিলাকে গুচি গ'ল। ৰাম শ্ৰীৰাম বৃষভৰ মুখ্যে গোপগণে অভৈলা হবে ৰামৰ গতিৰংগ মনে ভদ্ৰ সেন প্ৰলম্ব প্ৰমুখ্যে গোপ যত পৰম নিৰ্ভয়ে ক্ৰীড়ৈ কৃষ্ণৰ লগত। শ্ৰীৰাম বৃষভ ভদ্ৰসেন আৰু প্ৰলম্ব এইকেইটাৰ কৃষ্ণৰ লগত সদায় থাকেই তেওঁলোকৰ লগত। গতিকে এইকেইটাই আগে কৃষ্ণৰ লগত যাই পেলাই লগ হৈছে যে কৃষ্ণ তুমি যিটো কথা কৈছা ঠিকে আছে, আমি আজি কান্ধত তুলি খেলাখন আৰম্ভ কৰোঁ। ৰাম হিমতে কত বেলি ক্ৰীড়ন্তে আশয় অথাছে ৰাম সমে গোপ গণ ভৈলা জয় কৃষ্ণৰ ভীতিৰ ভংগ মিলিল সমূলি কহিবাক লাগিলা কাণ ধতলৈয়া তুলি। যে এনেকৈ
তেওঁলোকে খেলা খেলে থাকাতে এতিয়া কৃষ্ণ আৰু বলোৰাম আছে। এতিয়া তেওঁলোকৰ কান্ধত উঠিব গ'লে সাহসে নহয় কাৰো। গতিকে এতিয়া কি হয়, ৰাম শ্ৰীৰাম গোপক কব অন্তে কৃষ্ণে কান্ধে, অভদ্ৰসেনে বৃষভক বহৈ প্ৰবন্ধে, ৰামক কান্ধত লয়া প্ৰলম্বে প্ৰত্যেক, হিমতে বৈ আনো গোৱাল যতেক। কৃষ্ণক ক'লে ল'লা কান্ধত শ্ৰীৰামে কৃষ্ণক কান্ধত লোৱাৰ লগে লগে ভদ্ৰসেন নামৰ যিজন আৰু গোপ আছিল তেওঁ কৈছে মই বলোৰামক ল'ম। বোধহয় এওঁলোকৰ শক্তি বেছি, গতিকে যাৰ শক্তি বেছি, শক্তি বা ওজনটো যাৰ বেছি হ'ব সেনে চলি লাগিব নহয় লগত। এটাতো ক্ষীণ চলি শকত চলি এটাক ল'ব নোৱাৰে। গতিকে এওঁলোকে মিলামিলিকৈ এনেকৈ সকলোৰে লগত কান্ধত উঠি কাৰবাৰটো আৰম্ভ কৰিছে। ৰামান গোপ গণে থৈলা সীমাতে নমাই, অপ্ৰলম্বে বলকনেই সীমা কচৰাই, কৃষ্ণৰ পাশৰয়ন্ত ৰাইলা সেহি চেগে, অতাংক বিদুৰক লাগে নীলা মহাবেগে। তেতিয়া আমি এটা কথাই গম পাইছোঁ নহয়, প্ৰলম্ব বুলি যিটো ইয়াতে দেখুৱাই দিছে নহয় প্ৰলম্ব বুলি, এই প্ৰলম্বটো হৈছে দৈত্য নামটো আমি পাইছিলোঁৱেই। গতিকে প্ৰলম্ব বীৰে তেওঁৰ এটাই লক্ষ্য আছিল, যাতে কৃষ্ণক মাৰিব পাৰি এই জেগাত। সেইকাৰণে প্ৰলম্ব বীৰে কাক লৈছিল, কৃষ্ণক কান্ধত লৈছিল। কৃষ্ণক কান্ধত লৈ পেলাই কৰিলে কি, তেওঁলোকে এটা সীমা দি থৈ দিছিল যে এখনিক গিলি নিফালে দিলে হ'ব। গতিকে কৃষ্ণক এই প্ৰলম্ব বীৰে নিয়ে কৰিলে কি, বহুত দূৰত গ'লে একদম বতাহৰ বেগত লৈ গুচি গ'ল। দৈত্যই, সেইটো দৈত্য বুলিতো গমেই নাপায় না, চলি আকাৰ লৈ আছে। ৰাম দৈত্যৰ কান্ধত বল ভাদ্ৰ ভদ্ৰজান্ত ভিৰি, পৰম গম্ভীৰ যেন হিমবন্তগিৰি, বহিবে নপাৰে আৰু বেগ ভৈলা থিৰ, অধৰিলে কদুস্তে সিটো আখুৰে শৰীৰ। এই বলভদ্ৰক যি লৈছিল তেওঁ আছিল এটা দৈত্যই। গতিকে সেই দৈত্যৰ কথাটো যেতিয়া এনেই হ'ল, যি তেওঁলোকে ক'বাক নিয়াৰ কাৰণে বা অপহৰণ কৰাৰ এটা চেষ্টা কৰিছিল, তেতিয়াও বলোৰামে কৰিলে কি, ওজন বেছিকৈ দিয়াৰ লগে লগে সিয়াত ডেংবা নৰা হৈ গ'ল। যে ডেংবা নৰা হৈছিল তেতিয়া অসুৰে বোলে মোক তই চিনিব নাই, এই বোলে অসুৰে তেতিয়া লগে লগে নিজৰ ৰূপ ধৰি পেলাল। ৰাম জলে দৈত্য দেহা মূৰ কালমে ঘনাই, বিজুলি চিকি যেন অলংকাৰ ছয়, ওপৰত ৰাম প্ৰকাশন্ত চন্দ্ৰ সম, ভয়ংকৰ মূৰ্তি গদে খিয়া যেন যম। সেই চলি ৰূপটো এৰি পেলাই সি যেতিয়া দৈত্য ৰূপটো ধৰিলাক, দৈত্যৰো অলংকাৰ থাকে নহয়, অলংকাৰবিলাকৰো পোহৰ উঠি গৈছে। কিন্তু বলোৰামে সেই কান্ধৰ পাই নামা নাই, বলোৰামে তলৰ ফালে যে চাৱে বাপ কি আকাৰ লৈ আছে দেখোন, এইটো দৈত্যৰ আকাৰ লৈ পেলাই। গতিকে বলোৰামৰ অলপ যদি ভয়হে লাগছে, এনেকুৱা এটা ভয় দেখিছে। ৰাম অঞ্জন পৰ্বত যেন স্থূলন্তৰ কাই, দুই চকু ৰংগা জুই আংগনি পৰাই, নাসাৰন্ধ্ৰ দুই তাৰ যেন অন্ধকূপ, মৌ বাস যেন ওষ্ঠ বিকৃত কুৰূপ। সেই দৈত্যৰ যিটো আকাৰৰ এতিয়া বা দেহাৰ যিটো গঠন, সেইটো বৰ্ণনা দিছে কি, সেই অঞ্জন পৰ্বতৰ নিচিনা তাৰ দেহাটো, আৰু তাৰ যিটো নাক আছে, সেই নাকৰ ফুটা দুটা কি হৈ আছে, অন্ধকূপ মানে কি, এই ধৰা আমি মাটিৰ তলেদি যদি গাৰা খান্দি লওঁ, সেই গাৰাটো বহুত ডাঙৰ হ'লেওতো তোমাৰ ভিতৰখন দেখা নাপায়, সন্মুখখনে দেখা হ'ব আন্ধাৰ। গতিকে সেইকাৰণে কৈছে, আৰু তাৰ যিটো ওঠত কি বুলি কৈছে, মূৰ বাহা জনায়। গতিকে এই বিকৃত আকাৰ বুলি কৈছে, সেইকাৰণে সিহঁতক দেখাতেই বিকৃত হৈছে।
ৰাম ভ্ৰুকুটি কুটিল মুখ গিৰিৰ গভৰ, বিকট পিংগত গুম্ফ দাঢ়ি ভয়ংকৰ, কৰ্ণ দুই হালৈ যেন কুলাৰ বতাস, অথুলন্তৰ শিৰ আচৈ লংঘিয়াই আকাশ। যে সিহঁতৰ এতিয়া চোৱা, ভ্ৰুকুটি মানে কি, আমাক এইখিনি ভ্ৰুকুটি বুলি কয়। যে এই যে চকুৰ ওপৰত যিখিনি আছে এই চুলিখিনি, সেই ভ্ৰুকুটিটোৰ কাৰ নিচিনা বুলি কৈছে, গিৰি গভ্বৰ, অৰ্থাৎ এই পাহাৰৰো কেতিয়াবা এনে গভ্বৰ থাকে নহয়, কিছুমান গাৰা গাড়ী থাকে যি, ঠিক তেনেকুৱা তাৰমানে চকুৰ তাৰ ভিতৰত সোমাই যাই পেলাই কুৰূপ এটা ধৰি লৈছে। আৰু তাৰপিছত সেই দাঢ়িৰ যি আকাৰ, যে আকোডাল দাঢ়ি কিমান ডাঙৰ হ'ব, আকোডাল তাকানো ইমান ডাঙৰ ডাঙৰ আকোডাল দাঢ়ি। তাৰপিছত যে কাণ দুখন ইমান ডাঙৰ, সেই অলপ যদি হালে তেতিয়াহ'লে বতাহ লাগে, কাণ অলপ হালি কিনে বতাহত থাকিব নোৱাৰা হৈ যায়, আৰু মাথাটো কোট লাগি গৈছে, লাহে লাহে যায় আকাশ চুব পৰা হৈছে, ইমান ওখ। ৰাম যেন কাল কাল সৰ্পে গোট ফোফাই মহাৰেগি, উচ্চল দখন ললা ৰতয় আছে লাগি, লহ লহ জিভা মেলি কৰে কিল কিল, বাহুদণ্ড দুইটাৰ যেন পৰাখিল। যে কি হৈছে, সাপবিলাকে যেনেকৈ ফোফালি ৰাগ উঠি কৰে ফফে উঠে নহয়, সিহঁতৰ সেই নাকৰ নিচাৱতে কি হৈ গোটাই সাপৰ মুখৰ হেৰিৰ দৰে হৈছে, ফফেনিৰ দৰে হৈ গৈছে। আৰু এইফালে কি হৈছে, লহ লহ কৰি জিভা যেইটা মেলি দিছে, জিভাখন উলিয়াই দিছে, উলিয়াই দিয়াৰ লগে লগে তাৰমানে দেখাত কি হৈ গৈছে, একদম এটা বিকট শিল হান দেখাইছে, বহুত ডাঙৰ শিলবিলাক যেনেকুৱা, তেনেকুৱা এটা অৱস্থা হৈ গ'ল। হাতৰ পাৱৰ নখ আছৈ ফুৰি ফুৰি, খালি আছৈ পেট যেন সুখান পুখুৰী, থুলন্ত জাংগ ভেংগুৰা ভৰি তাৰ, যাই ভূমিকম্প পাই পাৱৰ প্ৰহাৰ। যে হাতৰ আৰু নখৰ, হাতৰ আৰু ভৰিৰ নখবিলাক চাব পৰা অৱস্থা নাই, তোমাৰ ইমান দীঘল দীঘল, আৰু তাতে কি হৈ আছে এতিয়া, পেট একোটা পুখুৰীৰ নিচিনা হৈছে, যদি আকৌ খাবাহে বনায়, আৰু যদি খোজ দিয়ে সেই খোজতে ভুইকোব অহাৰ দৰে শব্দ হৈ যায়। ৰাম নাকৰ নিশ্বাস যেন বতাহ খাই, কলন্ত মূৰ্তি কদে খন্তে ধাতু যায়, প্ৰলয়ৰ মেঘে যেন তেজিলে আকাশ, অদেখি বল ভদ্ৰৰ ই হত ভৈলা ত্ৰাস। যে নাকৰ উশাহ ল'লে যদি বতাহৰ দৰে আহি যায়, আৰু এই যে খোজকাঢ়ি গ'লে যদি ইমান শব্দ হৈ যায়, তাৰে ওপৰততো বলৰামে ওপৰত বহি আছে কান্ধত, গতিকে শেষত বলভদ্ৰ লাহে লাহে অলপ ভয় ভাৱটো আহিছে, যে এইটোৰ পৰাই ৰক্ষা কৰা যাব না কিবাকে, এই বুলি বলৰামৰ অলপ ভয় হৈ আহিল। ৰাম উলটি দেখন্ত কৃষ্ণ নাহিকা লগত, অনাহিকে সহায়য়ান গোপগণ যত, একেশ্বৰে ৰাম কহ দূৰক নিলে হৰি, নিমিষে ক আছিলাম নত শংকা কৰি। বলৰামৰ এতিয়া বেছি ভয় কিয় লাগছিল, কাষত কৃষ্ণ নাই, কৃষ্ণটো নাই, নাই লগত যি গোপবিলাক আছিল সেইবিলাকৰো এটাও লগত নাই, বহুত দূৰক গেলি লৈছে না, গতিকে সেইকাৰণে অলপ বেছি ভয় সোমাই পেলাই, আকলা কাৰণেতো অলপ বেছি মনত ভয় সোমাই গ'ল, আৰু সেইকাৰণে ভাবছি যে এতিয়া মোৰ কি হ'ব, কৃষ্ণকটো আৰু বহুত দূৰকে লৈ গৈছে, কৃষ্ণক নাই কথাটো গম পাইছে না, নিয়াৰ লগে লগে বহুত দূৰ গুচি গৈছে। ৰাম খনেক দৰ্শায়ে আপোনাক কবল ৰাম, জাঞ্জল্য সমান কোপে নিকলিল ঘাম, অধৰ কামুৰি কান্ধত কান্ধত তাৰ উঠি, মাৰিলা শিৰত তাৰ দৃঢ়তাৰ উঠি। এই যে ভয়টো সোমাই গৈছিল, সোমাই যোৱাৰ পিছত বলৰামে অলপ ঠাণ্ডা হ'ল, ভয় পেলাই ভাবছি যে ইয়াক যদি এতিয়াতে মই ঠাণ্ডা নকৰোঁ তেতিয়াহ'লে অলপ বেছি হেৰি যাব। এইবুলি বলৰামে কৈছে কি, যিমান শক্তি আছে সেই শক্তি দি
তাৰ মুঠত এনেকৈ এটা ভুকু মাৰিছে, সেই ভুকুটো মাৰাৰ পিছত এৰাম ব্ৰজে যেন বিদাৰি লাগি ৰখি খৰ ভৈলা দুই চিৰ শিৰ বীৰ প্ৰলম্বৰ নিকলিল ঢেল মুখে ৰুধিৰ চাদিল আকাশে কদিয়া দৈত্য প্ৰাণ কচাৰিল। সেই খোচা এটা মাথত পৰাৰ লগে লগে মাথাটো দুইফালা হৈ চাৰিওফালে কি হৈ গ'ল, তেজ ছিটকি গ'ল। যাই ফালে লগে লগে বিদ তাতে প্ৰলম্ব এই দৈত্য পৰি গ'ল বা মৰি থাকিল তাতে। এৰাম নামিলা কান্ধৰ দেৱ দিলা হলধৰ কত দূৰ জুৰিয়া পৰিলা কলেবৰ গিৰিগৰ শবদে লৰিল বসুমতী যেন পৰ্বতক নিপ তিলা সুৰপতি। সেই হলধৰ বা বলৰামে সেই দৈত্যৰ কান্ধৰ পৰাই যেতিয়া জাপ মাৰি পৰাৰ লগে লগে সি থপাকে মাটিত পৰি গ'ল। এই মাটিত পৰাৰ লগে লগে কৈছে যে এখন যদি পাহাৰে পৃথিৱীত পৰছে। এৰাম প্ৰলম্বক বধিয়া দেখিয়া গোপগণে ভৈলন্ত বিস্ময় ঘোৰ মূৰ্তি দৰ্শনে বলোক প্ৰশংসই চাই চিতনুহি থিৰ কৰিলা দুষ্কৰ কৰ্ম ধন্য ধন্য বীৰ। যে প্ৰলম্ব দৈত্যক এনেকৈ মাৰা দেখা পায়